নমস্কাৰ অসমবাসী ৰাইজ, মই আজি আকৌ পণ্টল বজাৰত আছোঁ। এই চাওক আপোনালোকে, মই পণ্টল বজাৰত আছোঁ। এই ল'ৰাটোক মই হাতে লোতে ধৰা পৰিছে। এওঁ বটলত ডেনড্ৰাইট, তই ডেনড্ৰাইট খাই আছা? চাওক ৰাইজ, ডেনড্ৰাইট কেনেকৈ ক'ৰ পৰা ছাপ্লাই হয়, কেনেকৈ পায় নাজানো। ডেনড্ৰাইট একচুৱেলি বেন, মানে একচুৱেলি বিক্ৰী কৰিব নোৱাৰে। ক'ৰ পৰা কিনছে ডেনড্ৰাইট? ক'ত পাইছা? ৰাস্তাত ডেনড্ৰাইট পৰি আছে। কোন ল'ৰাই ডেনড্ৰাইট বিক্ৰী কৰে? কেই টকা লৈছে? 10 টকা লৈছে। 10 টকা লৈছে। তই সৰুৰ পৰাই ডেনড্ৰাইট খাই আছা? হা, এনেকে চলবি? মৰি যাবি পেলাই দি। আজিৰ পৰা খাবি, আজিৰ পৰা ডেনড্ৰাইট খাবি। ভাল মানুহ হ, ভালদৰে পঢ়বি। স্কুলত জানা নাযা? কোন স্কুলত পঢ়া? এলপি স্কুলত। এলপি স্কুলত পঢ়ি ডেনড্ৰাইট খা? হা, চাওক ৰাইজ, উঠি অহা প্ৰজন্ম সৰুৰ পৰা ধ্বংস হৈ যাই আছে। এইবিলাক সমাজখনৰ কাৰণে ক্ষতিকাৰক। এওক কোনোবা ল'ৰাই আহি ইয়াতে পণ্টল বজাৰত গোটেই 2 নম্বৰী ড্ৰাগছ ভাং গোটেই চলে। যোৱাকালি এটা ভিডিঅ' দিছো পণ্টল বজাৰত, ইয়াতে কালি দিছিলো। কালি ইয়াতে মই ড্ৰাগছ লৈ আহি মানুহ মই ধৰিছিলো। আজি মই চাব আহিছো যে তেওঁলোকে আকৌ ড্ৰাগছ বিক্ৰী কৰিছে নেকি, কিন্তু ভয়তে তেওঁলোক নাই। আজি এই ভাইটিক পালো। এই ভাইটি, এই সৰু ল'ৰাটো চাওক, ই ডেনড্ৰাইটৰ নিচাত আছে। তুমি এনেকে নিচা কৰি পঢ়িবা তুমি? আজিৰ পৰা খাবি, আৰু খাবি, ভালকে পঢ়বি, ডাঙৰ মানুহ হবি। কাণত ধৰ, আজিৰ পৰা নাখাওঁ বুলি কওঁ। আজিৰ পৰা নাখাতো? দে, কিবা দিগদাৰি হলে মোক ফোন কৰবি। তোক কিতাপ চিতাপ যদি কিবা লাগে মই কিনি দিম। ভালকে পঢ়বি, হ'ব? এইকেইটা মানুহ তাতে মোৰ নাম্বাৰ আছে, মোৰ পৰা নাম্বাৰ লবি। তোৰ পঢ়া শুনা খৰচ কিবা লাগিলে মোক কৰি মই দিম, কিন্তু এই ডেনড্ৰাইট চেনড্ৰাইট এনেকুৱা ধৰণৰ বস্তু নাখাবি, বুজি পাইছা? ভাল মানুহ বাপু। ঠিক আছে, ভাল মানুহ হ'ব। মই কালি ড্ৰাগছৰ মানে বিষয়ে যিটো ভিডিঅ' কৰিছোঁ, বহুত মানুহৰ সঁহাৰি পাইছোঁ। বহুতে ভাল ভাল কমেণ্ট কৰিছে, মোৰ খুব ভাল লাগিছে। আপোনালোকক যোনে মোক ছাপোৰ্ট কৰিছে সকলোকে মই ধন্যবাদ দিছোঁ। এখেত দাদা মই এতিয়া লগ পালোঁ, এখেতক মই দাদা বুলি কৈছোঁ, মোতকৈ বয়সত ডাঙৰ হ'ব। এখেতে এটা কথা ক'ব, শুনক। কওকচোন দাদা, আপোনাৰ 10 মিনিট আগতে 2জনৰ মাইকী ড্ৰাগছ বিক্ৰী কৰিছিল। এটা সদায় ৰাতিপুৱাৰ পৰা ৰাতি 10টালৈকে ড্ৰাগছ বিক্ৰী কৰে। এটা মাইকীৰ আড্ডা দুনিয়াত বৰ্তমান STCৰ গেটত। চাওক, শুনক, ইয়াতে বোলে ৰাতিপুৱাৰ পৰা মাইকী মানুহে ড্ৰাগছ বিক্ৰী কৰে। প্ৰশাসনে কি শুই আছে নেকি? প্ৰশাসনে শুই আছে? প্ৰশাসন নাহে? কওক, আহক, মাত দিয়ক, আহক না। পল্টন বজাৰ থানাৰ সন্মুখতে ড্ৰাগছ বিক্ৰী কৰে, কৈ দিয়ক। এইখন পল্টন বজাৰ থানা, ইয়াতে ড্ৰাগছ বিক্ৰী কৰে। প্ৰশাসনৰ কোনো দায়িত্বই নাই। পুলিচৰ গাড়ী আহে, লাহে লাহে চাই গুচি যায়। পল্টন বজাৰ থানাৰ কোনো দায়িত্বই নাই। এটা চব ড্ৰাগছ ৰাতিপুৱা 3টাৰ পৰা ৰাতি 10টালৈকে ড্ৰাগছ বিক্ৰী কৰে। এই চাওক, শুনিছে ৰাইজ? এনেকে আমাৰ থাকিব নেকি? আৰু যিবিলাক মানুহে বিক্ৰী কৰে সেইবিলাক খিলঞ্জীয়া মানুহ নহয়, কিন্তু বহিৰাগত মানুহ আহি কিনে অসমখন ধ্বংস কৰি আছে। উঠি অহা প্ৰজন্ম শেষ হৈ যাই আছে। তাৰমানে দেশৰ ভৱিষ্যত শেষ, অন্ধকাৰ, একোৱে নাথাকিব ইয়াতে যদি প্ৰশাসনে এইটো উচিত ব্যৱস্থা নলয়। মই অনুৰোধ কৰিছো পুলিচ প্ৰশাসনক যাতে অতি শীঘ্ৰে পণ্টল বজাৰৰ এই ড্ৰাগছৰ ঘাটি উৎখাত কৰে। মই হাতযোৰ কৰি কৈছো।